নমস্কাৰ, মোৰ নাম শ্ৰী ধনশ্ৰী দাস বৰ্মন। মই আজি পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰৰ পৰা জিলা পৰিষদৰ কাৰণে মনোনয়ন দাখিল কৰিলোঁ। গতিকে আগন্তুক নিৰ্বাচনৰ কাৰণে মই আশাবাদী যে গোটেইখিনি ৰাইজে যেন মোক সহযোগিতা আগবঢ়ায়। আপোনালোকেতো বিজেপি চৰকাৰৰ গোটেইখিনি কাম কৰ্ম দেখা পায়ে আছে। গতিকে সেই কৰ্মখিনি তাতকৈ বেছি কৰিবৰ কাৰণে মই চেষ্টা কৰিম। গতিকে ৰাইজে যেন সেইখিনি আগবঢ়াই নি মোক আশীৰ্বাদ কৰি এই নিৰ্বাচনত যেন মই আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে মোক সঁহাৰি আগবঢ়ায়। আজি আমাৰ পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মনোনীত প্ৰাৰ্থী ধনশ্ৰী দাস বৰ্মন ডাঙৰীয়ানীয়ে আজি নলবাৰী PD অফিচত তেখেতৰ মনোনয়ন পত্ৰ দাখিল কৰে। আজিৰ পৰাই তেখেতৰ অঞ্চলত বিভিন্ন কাৰ্যসূচীত ৰাইজৰ মাজত যাব। আমি আশাবাদী এইবাৰ সেই জিলা পৰিষদত আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীতকৈ বিপুল সংখ্যক ভোটত ৰাইজে আমাক আদৰি ল'ব। এইখন চৰকাৰৰ কথা অসমবাসী ৰাইজে প্ৰত্যক্ষ কৰিছে। আমাৰ পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ ৰাইজৰ লোকসকল উচ্চ শিক্ষিত আৰু তেখেতসকলৰ বহুমূলীয়া ভোটটি আমাৰ প্ৰাৰ্থীগৰাকীক দিব বুলি আমি সম্পূৰ্ণৰূপে আশাবাদী আৰু আমি নিশ্চিত। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ধনশ্ৰী দাস বৰ্মন। মই আজি পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰৰ পৰা জিলা পৰিষদৰ কাৰণে মনোনয়ন দাখিল কৰিলোঁ। গতিকে আগন্তুক নিৰ্বাচনৰ কাৰণে মই আশাবাদী যে গোটেইখিনি ৰাইজে যেন মোক সহযোগিতা আগবঢ়ায়। আপোনালোকেতো বিজেপি চৰকাৰৰ গোটেইখিনি কাম কৰ্ম দেখা পায়ে আছে। গতিকে সেই কৰ্মখিনি তাতকৈ বেছি কৰিবৰ কাৰণে মই চেষ্টা কৰিম। গতিকে ৰাইজে যেন সেইখিনি আগবঢ়াই নি মোক আশীৰ্বাদ কৰি এই নিৰ্বাচনত যেন মই আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে মোক সঁহাৰি আগবঢ়ায়। আজি আমাৰ পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মনোনীত প্ৰাৰ্থী ধনশ্ৰী দাস বৰ্মন ডাঙৰীয়ানীয়ে আজি নলবাৰী PD অফিচত তেখেতৰ মনোনয়ন পত্ৰ দাখিল কৰে। আজিৰ পৰাই তেখেতৰ অঞ্চলত বিভিন্ন কাৰ্যসূচীত ৰাইজৰ মাজত যাব। আমি আশাবাদী এইবাৰ সেই জিলা পৰিষদত আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীতকৈ বিপুল সংখ্যক ভোটত ৰাইজে আমাক আদৰি ল'ব। এইখন চৰকাৰৰ কথা অসমবাসী ৰাইজে প্ৰত্যক্ষ কৰিছে। আমাৰ পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ ৰাইজৰ লোকসকল উচ্চ শিক্ষিত আৰু তেখেতসকলৰ বহুমূলীয়া ভোটটি আমাৰ প্ৰাৰ্থীগৰাকীক দিব বুলি আমি সম্পূৰ্ণৰূপে আশাবাদী আৰু আমি নিশ্চিত। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ধনশ্ৰী দাস বৰ্মন। মই আজি পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰৰ পৰা জিলা পৰিষদৰ কাৰণে মনোনয়ন দাখিল কৰিলোঁ। গতিকে আগন্তুক নিৰ্বাচনৰ কাৰণে মই আশাবাদী যে গোটেইখিনি ৰাইজে যেন মোক সহযোগিতা আগবঢ়ায়। আপোনালোকেতো বিজেপি চৰকাৰৰ গোটেইখিনি কাম কৰ্ম দেখা পায়ে আছে। গতিকে সেই কৰ্মখিনি তাতকৈ বেছি কৰিবৰ কাৰণে মই চেষ্টা কৰিম। গতিকে ৰাইজে যেন সেইখিনি আগবঢ়াই নি মোক আশীৰ্বাদ কৰি এই নিৰ্বাচনত যেন মই আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে মোক সঁহাৰি আগবঢ়ায়। আজি আমাৰ পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মনোনীত প্ৰাৰ্থী ধনশ্ৰী দাস বৰ্মন ডাঙৰীয়ানীয়ে আজি নলবাৰী PD অফিচত তেখেতৰ মনোনয়ন পত্ৰ দাখিল কৰে। আজিৰ পৰাই তেখেতৰ অঞ্চলত বিভিন্ন কাৰ্যসূচীত ৰাইজৰ মাজত যাব। আমি আশাবাদী এইবাৰ সেই জিলা পৰিষদত আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীতকৈ বিপুল সংখ্যক ভোটত ৰাইজে আমাক আদৰি ল'ব। এইখন চৰকাৰৰ কথা অসমবাসী ৰাইজে প্ৰত্যক্ষ কৰিছে। আমাৰ পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ ৰাইজৰ লোকসকল উচ্চ শিক্ষিত আৰু তেখেতসকলৰ বহুমূলীয়া ভোটটি আমাৰ প্ৰাৰ্থীগৰাকীক দিব বুলি আমি সম্পূৰ্ণৰূপে আশাবাদী আৰু আমি নিশ্চিত। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।